মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ পাঠ্যপুথি দ্য ক্ৰো এণ্ড দ্য পিকক ফিডাৰ্ছ নামৰ যিটো ষ্টৰী আছে সেই ষ্টৰীটো অসমীয়াত বুজাই দিবলৈ লৈছোঁ। দ্য ক্ৰো এণ্ড দ্য পিকক ফিডাৰ্ছ মানে হৈছে কাউৰী আৰু ময়ূৰ চৰাই পাখি। ওৱান্স আপন এ টাইম দেয়াৰ লিভড এ ফ্লক অফ ক্ৰ'ছ। এসময়ত তাত কি কৰিছিল, এজাক কাউৰী বাস কৰিছিল। দে লিভ ইন এ বিগ ট্ৰী ইন এ ফৰেষ্ট। সিহঁতে ক'ত বাস কৰিছিল? সিহঁতে বাস কৰিছিল ক'ত? এজোপা হাবিৰ ডাঙৰ গছত বাস কৰিছিল। দে ৱেৰ হেপী। সিহঁতে সুখী আছিল। ওৱান ডে টু পিকক্স কেম নিয়াৰ দ্য ট্ৰী। এদিন কি হ'ল, দুটা মৰা চৰাই সেই গছজোপাৰ ওচৰলৈ আহিছিল। দে ডান্স নিয়াৰ দ্য ট্ৰী। সিহঁতে গছজোপাৰ তলত য'ত কাউৰীবিলাক বাস কৰিছিল তাত নাচিছিল। দেয়াৰ টেইল ফিডাৰ্ছ ৱেৰ লং এণ্ড কালাৰফুল। সিহঁতৰ নেজৰ যিবিলাক পাখি আছিল সেইবিলাক লং মানে দীঘল আৰু কালাৰফুল মানে ৰঙীন আছিল কৈছে। ওৱান অফ দ্য ক্ৰ'জ থট দ্য পিকক্স হেভ ছাচ বিউটিফুল ফিডাৰ্ছ। আই উইচ আই হেড কালাৰফুল ফিডাৰ্ছ টু। ওৱান অফ দ্য ক্ৰ'জ থট কি হয়, কাউৰীজাকৰ মাজৰ এটা কাউৰীয়ে ভাবিছিল দ্য পিকক্স হেভ ছাচ বিউটিফুল ফিডাৰ্ছ। ময়ূৰ চৰাই পাখিবিলাক ইমান ধুনীয়া, যদি মোৰো তেনেকুৱা ধুনীয়া পাখি থাকিলেহেঁতেন। দ্য ক্ৰ'জ ফেল্ট ছেড এবাউট হিজ শ্বৰ্ট ব্লেক ফিডাৰ্ছ। কাউৰীটোৱে তাৰ নিজৰ কলা পাখিখিনিক লৈ দুখ অনুভৱ কৰিছিল। তাৰপিছত কি হৈছে চোৱা। এ ফিউ ডেইজ লেটাৰ দ্য ক্ৰ'জ শ্ব' ছাম পিকক ফিডাৰ্ছ। কেইদিনমানৰ পাছত সেই কাউৰীটোৱে কিছুমান মৰা চৰাই পাখি দেখিবলৈ পাইছিল। দে ৱেৰ লাইং অন দ্য গ্ৰাউণ্ড নিয়েৰ দ্য ট্ৰী। সেইবিলাক ক'ত পৰি আছিল? কাউৰীবিলাক বাস কৰাৰ গছজোপাৰ তলতে পৰি আছিল। হি পিক ডেম আপ উইথ হিজ বিক। সি সেইবিলাক বুটলি লৈছিল তাৰ ঠোঁটেৰে। কাউৰীটোৱে তাৰ ঠোঁটেৰে সেই পাখিবিলাক বুটলি লৈছিল। দেন হি ফিক্স দ্য ফিডাৰ্ছ টু হিজ উইংছ এণ্ড টেইল। তাৰপিছত কি হয়, সেই মৰা চৰাই পাখিবিলাক তাৰ ডেউকা আৰু নেজত গাঁঠি লৈছিল। হি অলছ' পুট এ ফিউ ফিডাৰ্ছ অন হিজ হেড। আৰু সি কি কৰিছিল, কেইটামান পাখি তাৰ মূৰতো গুজি লৈছিল। হি থট হি লুক লাইক এ পিকক। সি ভাবিছিল তাক যেন এটা ময়ূৰ চৰাইৰ দৰে দেখিছে। দেন হি ৱেণ্ট টু দ্য পিকক্স। তাৰপিছত সি ময়ূৰ চৰাইৰ ওচৰলৈ গৈছিল। দ্য পিকক্স ৱেৰ ডান্সিং। আৰু যেতিয়া ময়ূৰ চৰাইৰ ওচৰলৈ কাউৰীটো গৈছিল তেতিয়া ময়ূৰ চৰাইবিলাকে নাচি আছিল। হি ষ্টাৰ্টেড ডান্সিং উইথ দেম। সি আৰম্ভ কৰিছিল সিহঁতৰ সৈতে নাচিবলৈ। Soon the colorful feathers began to fall one by one from his wings, tail and head. আৰু খুব সোনকালেই তাৰ মূৰৰ পৰা এটা এটাকৈ মূৰ, নেজ আৰু ডেউকাৰ পৰা ময়ূৰ চৰাই পাখিবিলাক কাউৰীটোৰ গাৰ পৰা সৰি পৰিছিল। The peacocks came to know that he was a crow, not a peacock. আৰু ময়ূৰ চৰাইবিলাকে গম পাইছিল যে সি এটা কাউৰীহে, প্ৰকৃততে সি এটা কাউৰীহে, ময়ূৰ চৰাই নহয়। সেই কথাটো ময়ূৰ চৰাইবিলাকে গম পাইছিল। তেতিয়া কি হৈছে, দ্য ক্ৰো ফেল্ট গিল্টি এণ্ড ফ্লিউ এৱে। তেতিয়া কাউৰীটোৱে নিজকে দুখী অনুভৱ কৰিছিল আৰু উৰি গুচি গৈছিল। এতিয়া এই ষ্টৰীটোৰ পৰা আমি এই কথা বুজিছোঁ যে কাউৰীটোৱে যদিও ময়ূৰ চৰাই পাখি গুঠি ময়ূৰ চৰাই হ'ব খুজিছিল, কিন্তু যেতিয়া তাৰ গাৰ পৰা সেই ময়ূৰ চৰাই পাখিবিলাক সৰি পৰিলে তাৰ আচল স্বৰূপটো যে সি প্ৰকৃততে কাউৰী সেই কথাটো ওলাই পৰিছিল আৰু ময়ূৰ চৰাইৰ ওচৰত লাজ পাইছিল। আমি সেইকাৰণে সেইটোৱে হ'ব লাগিব। আমি আনক দেখি যিটো কাম সম্ভৱ নহয়, হৈ নুঠে, সেই কথাটো আমি জোৰ দি কৰিব নালাগে। আমি সেই ষ্টৰীটোৰ পৰা সেই কথাই বুজি পাইছোঁ, হয়নে? এতিয়া ষ্টৰীটো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম। ধন্যবাদ।